আপোনালোকে স্ক্ৰিনত ফাৰ্ষ্টে দেখি পাইছে যে your best teacher is your last mistake. What was your last mistake? Always remember, your last mistake was your best teacher. আপোনাৰ best teacher সদায় আপোনাৰ last mistake হ'ব. আপুনি যোনটো last mistake কৰিছে আৰু আপুনি যদি তাৰ পৰা শিকিব পাৰিছে, then you are a good learner. আপুনি সদায় মনত থব, আপুনি যদি আপোনাৰ মিষ্টেকৰ পৰা শিকিব পাৰিছে তেতিয়াহে আপুনি এজন good learner হয়. So কালি এটা question আছিলে, when RBI does some open market operation transaction it wishes to regulate which of the following? Open market কি আছিলে, যেনেকে আমি গভৰ্নমেণ্ট চিকিউৰিটিজবোৰ পাৰচেজ আৰু সেল কৰিব পাৰো তাক ওপেন মাৰ্কেট কওঁ. So it will lead to inflation, also supply of money in the economy. ঠিক আছে, ইনফ্লেশন কেতিয়া হ'ব? সাপ্লাই অফ মানি যেতিয়া হাই হৈ যাব, সাপ্লাই অফ মানি যেতিয়া হাই হৈ যাব, ভ্যালু অফ মানি সদায় কমি যাব, ৰাইট? সাপ্লাই অফ মানি হাই হৈ গলে ভ্যালু অফ মানি কমি যাব. সো প্ৰথম কথা, সাপ্লাই অফ মানি হাই হৈছে, ভ্যালু অফ মানি কমাৰ লগে লগে ইনফ্লেশন আহিছে. সো অপশন ডি ইজ দ্য রাইট আনসার. অপশন ডি ইজ দ্য রাইট আনসার. মুভিং ফরওয়ার্ড, এতিয়া স্ট্যাটিউটরি লিকুইড রেশিও, কালি আপোনালোকে সুধিছিলে SLR কি হয়, বুজি পোৱা নাই আৰু আজিও মেসেজ কৰিছে. সো স্ট্যাটিউটরি liquidity ratio or SLR, it is the minimum percentage of deposit that a commercial bank has to maintain in the form of liquid cash, gold or other securities. কি কৈছে, স্ট্যাটিউটরি লিকুইডিটি ৰেশিও কি হয়? এটো এটা মিনিমাম পার্সেন্টেজ হয় কিহৰ? ডিপোজিটৰ, that a commercial bank or maintain কৰিবলগীয়া এটা লিকুইড ক্যাশৰ এটা মিনিমাম ডিপোজিটৰ কথা কৈছে. সেই লিকুইড ক্যাশটো গোল্ড হ'ব পাৰে বা বেলেগ সিকিউৰিটিজও হ'ব পাৰে. It is basically reserve requirement that banks are expected to keep before offering credit to customers. যেনেকে ব্যাংকে যেতিয়া ক্রেডিট দিয়ে কাস্টমারসক, ব্যাংকে যেতিয়া ক্রেডিট দিয়ে তেতিয়া সদায় তেওঁলোকে কি চায়? তেওঁলোকে চায় যে whether আপুনি পে কৰিব পাৰিব নাই, সেই পে কৰিব পাৰিব নাই হেতু কেনেকে চাই? whether আপোনাৰ স্যালারিৰ যোনটো আপোনাৰ 2 month 3 month বা 1 year স্যালারি রিপোর্ট টু চাই, স্যালারি স্লিপ টু চাই, and receipt টু চাই, and আৰু এটা চাই সিভিল স্কোর. ঠিক আছে, এটা আৰু চাই সিভিল স্কোর. সো এই দুটাই কি হৈছে আমি কাইন্ড অফ SLR বুলি ক'ব পাৰো. The SLR is fixed by RBI, sorry সিকিউরিটি বুলি ক'ব পাৰো. ঠিক আছে, সো SLR কোনে ফিক্স কৰে? SLR ফিক্স কৰে RBI. SLR সদায় RBI ফিক্স কৰে. SLR হক, CRR হক, এইবোৰ কোনে ফিক্স কৰিব? এইবোৰ RBI ফিক্স কৰিব. and is the form of control over credit growth in India. আৰু এইটো কি হয়? ক্রেডিট গ্রোথৰ কন্ট্রোল কৰিবলৈ, ক্রেডিট গ্রোথ কন্ট্রোল কৰিবলৈ এটা ফর্ম হয়. যেনেকে আপোনালোক সকলোৱে দেখিছে, যেনেকে আপোনালোক সকলোৱে দেখিছে যে কি হয়, সকলোৱে কিন্তু হেৰি নাপায়, আমাৰ লোন নাপায়. ঠিক আছে, সকলোৱে লোন নাপায়. সো ইয়াৰ SLR স্ট্যাটিউটরি লিকুইডিটি ৰেশিওৰ আপোনালোকৰ মেবি ডাউটস এতিয়া নাই, ক্লিয়াৰ হৈ গল. আই হোপ আপোনালোকৰ ডাউটস খিনি ক্লিয়াৰ হৈ গল, ৰাইট? আৰু এটা কথা, আপোনালোকে এতিয়া কমেন্টস মেবি ইয়াত শো কৰা নাই ন? আপোনালোকক কমেন্টস খিনি মেবি আপোনালোকৰ শো কৰা নাই, বেলেগৰ কমেন্টস কমেন্ট কৰি জনাব কাইন্ডলি. শো কৰিছে, এতিয়া কৰিছে নেকি? এতিয়া কমেন্ট শো কৰিছে নেকি? ওকে, থ্যাংক ইউ. সো তাৰ পিছতে, how much interest it paid by RBI on the money deposit under the CRR means. কি সুধিছে?
how much interest is paid by RBI? কিমান interest pay কৰিব লাগিব? By whom? By RBI on the money deposit under CRR measures. CRR cash reserve ratio এটা হেৰি থাকে, মেইনটেনেন্স এটা থাকে, ৰাইট? কেশ ৰিজাৰ্ভ ৰেচিঅ' তেওঁলোকে এটা কেশ ৰিজাৰ্ভ ৰেচিঅ'ৰ মেইনটেনেন্স ৰাখে। চ' তাৰ কাৰণে মেইনটেনেন্স নহয়, চৰি, ইণ্টাৰেষ্ট ৰাখে, ঠিক আছে? চ' একচুৱেলি ইণ্টাৰেষ্ট চবতে লাগে, কিন্তু কেশ ৰিজাৰ্ভ ৰেচিঅ' সেইটো কি হয়, সেইটো আমাৰ কাণ্ট্ৰি, আমাৰ ইকনমিটোক বেলেঞ্চ কৰিবলৈ আৰু ইকুৱেলি আমাৰ ইকনমিটোত একো প্ৰেছাৰ নপৰিবলৈ, বেংকটোৰো ভাল মানে গ্ৰোথ হ'বলৈ এটা চাৰ্টেন এমাউণ্ট অফ ৰাখে। তো যোনটো এমাউণ্ট আমাৰ CRR মেজাৰত পৰে, সেই এমাউণ্টটোত কিন্তু ন' ইণ্টাৰেষ্ট ইজ পেইড বাই RBI। সেইটো এমাউণ্টত কিন্তু RBI কোনো ধৰণৰ ইণ্টাৰেষ্ট পে' কৰিব নালাগে। সেই এমাউণ্টটোত RBI কোনো ধৰণৰ ইণ্টাৰেষ্ট পে' নকৰে। চ' আনচাৰ হ'ব ন' ইণ্টাৰেষ্ট ইজ পেইড বাই RBI on the monetary deposit under the measure of CRR measure, sorry, under the CRR measure. ঠিক আছে? Option D is the right answer. Moving forward, who has the maximum intake in the total capacity of NABARD? NABARDৰ maximum intake কাৰ ওচৰত আছে? NABARDৰ ফুল ফৰ্ম কি আছিলে সেইটো আপোনালোকে ৰিভাইজ কৰি ল'ব। আৰু NABARDৰ কি কৈছে? টোটেল কেপিটেল কোনে ইনটেক কৰি ৰাখিছে, কাৰ ওচৰত আছে NABARDৰ টোটেল যোনটো কেপিটেল, ঠিক আছে? সো ইয়াৰ ৰাইট আনসাৰ হ'ব RBI। RBI ওচৰত আছে NABARDৰ টোটেল ইনটেক, NABARDৰ টোটেল ইনটেক ইন টোটেল কেপিটেল, ঠিক আছে? মিনিমাম ইনটেক ইন টোটেল কেপিটেল কাৰ ওচৰত আছে? RBI ওচৰত আছে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ওচৰতো আছে আৰু RBI ওচৰতো আছে, ঠিক আছে? সো ইয়াৰ ৰাইট আনসাৰ হ'ব অপশ্যন চি। তাৰ পিছতে RBI increases the rate of interest in the situation of, RBI কেতিয়া rate of interest to বঢ়ায়? RBI কেতিয়া rate of interest to বঢ়াই দিয়ে? So ইয়াৰ right answer হ'ব option B, ঠিক আছে? ইয়াৰ right answer হ'ব option B, lower inflation হলে। RBI increase the rate of interest in the situation of lower inflation. Lower inflation যেতিয়া হয়, ঠিক আছে, ডিউৰিং লোৱাৰ ইনফ্লেশ্যন কি হয়? RBI আমাৰ ৰেটটো, আমাৰ যোনটো ৰেট অফ ইণ্টাৰেষ্ট থাকে, সেইটো কি কৰে? সেইটো ইনক্ৰিজ কৰি দিয়ে। যেতিয়া হাই লেভেল অফ ইনফ্লেশ্যন থাকে, RBI কি কৰে? তেতিয়া বেলেগ ষ্টেপছ লয় কেনেকে কেশ ফ্ল'টো, ইকনমিক কেশ ফ্ল' মানে যোনটো চলি আছে ৰানিং মানি, ঠিক আছে? কেশ ফ্ল' ষ্টেটমেণ্ট আপোনালোকে সুধিছে, মানে শুনিছে নিশ্চয়, মানে কেশ ফ্ল' মানে ইনকামিং এণ্ড আউটগোয়িং যোনবোৰ কেশ থাকে, যোনবোৰ কাৰেণ্ট কেশ ফ্ল' হৈ আছে, যেতিয়া কেশ ফ্ল'বোৰ একদম হাই হৈ যায়, সেই হাই কেশ ফ্ল'টো মানে কম কৰিবলৈ তেওঁলোকে বিভিন্ন ধৰণৰ হেৰিবোৰ চাই, আমাৰ কি কয়, স্কিমছবোৰ চাই বা বিভিন্ন ধৰণৰ এটেম্পছবোৰ লয়। কিন্তু যেতিয়া RBI ইনক্ৰিজ কৰে ৰেট অফ ইণ্টাৰেষ্ট, সেইটো লোৱাৰ ইনফ্লেশ্যনৰ সময়ত কৰে, ঠিক আছে? বুজি পালে? যেতিয়া এ নহয় বি হ'ব, এইটো বি হ'ব। ৰেপো ৰেট ইনক্ৰিজ কৰে। ভেৰি নাইচ আলাক, ৰেপো ৰেট ইনক্ৰিজ কৰে। যেতিয়া আমাৰ হায়াৰ ইনফ্লেশ্যন হয়, তেতিয়া বেংকে ৰেপো ৰেটটো ইনক্ৰিজ কৰি দিয়ে। ভেৰি নাইচ, বুজি পাইছে তেন্তে। মুভিং ফৰৱাৰ্ড, where is the head office of Ujjivan Small Finance Bank? উজ্জীৱন স্মল ফাইনেন্স বেংকৰ হেড অফিচ ক'ত আছে? এতিয়া উজ্জীৱনে হওক বা বেলেগ যোনবোৰ স্মল ফাইনেন্স বেংক আছে, সেইটোৱে কিন্তু এইটো ৰাইট আনসাৰ বেংগলোৰ হ'ব, ঠিক আছে? চ' সেইবোৰ বেংকে কিন্তু আমাৰ ইকনমিটোত খুব ভাল এটা প্ৰেছাৰ ক্ৰিয়েট কৰি আছে আৰু খুব ভাল এটা কেশ ফ্ল' দি আছে, ঠিক আছে? স্মল ফাইনেন্স বেংকবোৰে কি কৰে? স্মল ফাইনেন্স বেংকবোৰে বেচিকেলি ইকনমিটো গ্ৰোথৰ কাৰণে তেওঁলোকে লোনছ প্ৰভাইড কৰে। তেওঁলোকে
লোনস প্রভাইড কৰে ঠিক আছে লোনস যিমানবোৰ প্রভাইড কৰে তাত রেট অফ ইন্টারেস্ট হয়তো হায়ার থাকিব পাৰে রেট অফ ইন্টারেস্ট হয়তো হায়ার থাকিব পাৰে কিন্তু ম্যাক্সিমাম অফ পিপলে কি কৰে এইটো লোনস বোৰ এচিভ কৰিব পাৰে লোনস বোৰ এভেইল কৰিব পাৰে ঠিক আছে সো Bengaluru is the right answer. Moving forward, which institution is responsible for supply coins in India? Coins supplied responsible কোনটো institution হয় coins supplied responsible হৈছে option B Ministry of Finance ঠিক আছে Ministry of Finance এ কি কৰে coin supply কৰে RBI role কি হৈছে RBI role হৈছে লিমিটেড ডিস্ট্রিবিউশন করা ঠিক আছে সাপ্লাইত লিমিটেড ডিস্ট্রিবিউশন করা কিন্তু মিনিস্ট্রি অফ ফাইনেন্সৰ রোল হৈছে ডিস্ট্রিবিউশনৰ গোটেই ৰেসপন্সিবিলিটি টু লোৱা দ্য গভৰ্ণমেন্ট অফ ইণ্ডিয়া তেওঁলোক গভৰ্ণমেন্ট অফ ইণ্ডিয়া মিনিস্ট্রি অফ ফাইনেন্স কৰিব সো গোটেই solely ৰেসপন্সিবল হৈছে মিনিস্ট্রি অফ ফাইনেন্স ঠিক আছে অপশন বি ইজ দ্য রাইট আনসার বুঝি পালে next question institution that accept deposit for lending purpose is known as institution যোনবোৰ lending purpose মানে loan দিয়ে হেতু কি বুলি কওঁ আমি হেতু commercial bank হয় না হেতু আমাৰ commercial bank হয় যোনবোৰ ব্যাংকে আমাক লোন দিয়ে হে ব্যাংকবোৰক আমি কি কওঁ হে ব্যাংকবোৰক আমি commercial bank বুলি কওঁ commercial banks বোৰ যেনেকে HDFC হওক বা অন্য কিছুমান বেংক আছে সেই বেংকবোৰে কি কৰে সেই বেংকবোৰে আমাক এটা certain amount of লোন দিয়ে এটা রেট অফ ইন্টারেস্ট তেওঁলোকে বান্ধি থৈ দিয়ে সো ইয়াৰ রাইট আনসার হ'ব কমার্শিয়াল ব্যাংক এটো এটা ফাইনান্সিয়াল ইনস্টিটিউশন হয় সেই ফাইনান্সিয়াল ইনস্টিটিউশনে কি কৰে আমাক কি কৰে আমাক একসেপ্ট ডিপোজিট ফৰ লেন্ডিং ডিপোজিটস একসেপ্ট কৰিব লেন্ডিংৰ কাৰণে আমাক লোনস দিবলৈ কাৰণে আমাক অফাৰ কৰিব ফাইনান্সিয়াল প্ৰডাক্টস অফাৰ কৰিব আমাক ফাইনান্সিয়াল প্ৰডাক্টস বোৰ যেনেকে ফাইনান্সিয়াল প্ৰডাক্টস এজ ইন what এজ ইন যেনেকে যোনবোৰ আমাৰ ধৰি লওক কিবা মেম চ্যাপ্টার ওয়াইজ পঢ়ালে ভাল হয় ইজি হ'ব আচ্ছা চ্যাপ্টার ওয়াইজ তুমি প্ৰথম ক্লাসটো চাবা ক্লাসটোত প্ৰথমে তুমি দেখিবা যে এটা লাইন বা লাইন আমি ডিসকাস কৰিছো হেতু এতে গৈ আছো ঠিক আছে হেতু এতে গৈ আছো আমি চ্যাপ্টার ওয়াইজ গৈ আছো মানে ধৰি লোৱা প্ৰথমে আমি জিডিপি পঢ়িলো তাৰ পিছতে আমি পঢ়িলো তাৰ পিছতে আমি কি পঢ়িছিলো অলপ কবা নেকি তাৰ পিছতে মই পাহৰিলো চাই লবাচোন কি পঢ়িছিলো মানে চ্যাপ্টার ওয়াইজ গৈ আছো জিডিপি পঢ়িলো এনডিবি পঢ়িলো এনএনপি পঢ়িলো হেবু পঢ়িলো তাৰ পিছতে ব্যাংক মানি এন্ড বেংকিং পঢ়িলো আৰু এতিয়া আজি পভাৰ্টিলে যাম আজি আমি পভাৰ্টিলে যাম জিএসটি ন্যাশনাল ইনকাম ইয়েস হেবু পঢ়িলো আমি সো ডিমান্ড ডিপোজিট ডিমান্ড ডিপোজিটে কি ইনক্লুড কৰে ডিমান্ড ডিপোজিটে সেভিং একাউন্ট ডিপোজিট আৰু কারেন্ট একাউন্ট ডিপোজিট ইনক্লুড কৰে ঠিক আছে ডিমান্ড ডিপোজিটে কি ইনক্লুড কৰিব সেভিং একাউন্ট এন্ড কারেন্ট একাউন্ট ডিপোজিট সেভিং একাউন্ট ডিপোজিট এন্ড কারেন্ট একাউন্ট ডিপোজিট আপোনালোকে এতিয়া এটা কথা কওক আপোনালোকক হেৰি কি কয় ডাউট সেশন কেতিয়া লাগে আপোনালোকক কমেন্ট কৰি জনক কিবা এটা ডে যেনেকে স্যাটাৰডে মেম ডাউট সেশন কৰিম হেনেকে কক তেতিয়া আপোনালোকৰ বুজিবলৈ সুবিধা হ'ব সানডে ক্লাস নহয় ঠিক আছে পেইড ক্লাস সানডে নহয় আচ্ছা ডিমান্ড ডিপোজিট কি হয় ডিমান্ড ডিপোজিট হৈছে এটা লিকুইড মানে ট্রানজাকশন বোৰ যোনবোৰ থাকে ন হেবোৰ আমি ধৰি লওক ৰাখি দিও গুডস এন্ড সার্ভিস যোনবোৰ লিকুইড সার্ভিস বোৰ থাকে হেবোৰক ডিমান্ড ডিপোজিট হলে ভাল পুৰা উইকৰ ডাউট স্যাটাৰডে হলে ভাল ন পুৰা উইকৰ হেৰিবোৰ ভাল হৈ যাব আপোনালোকৰ ঠিক আছে ওকে আমাল তোমাৰটো মই বুজাম ইয়াত আমি এক্সট্ৰাকে হেতু বুজিব লাগিব যাতে সবে বুজি লওক ঠিক আছে এতিয়া পভাৰ্টি এতিয়া আহিলো পভাৰ্টি আমালৰ যোনটো ডাউট আছে সেই ডাউটটো সানডে স্যাটাৰডে কাৰণে থলো দেই আমাল তোমাৰ যোনটো ডাউট আছে হেতু স্যাটাৰডে কাৰণে থলো এতিয়া আমি পভাৰ্টিলে যাওঁগে ঠিক আছে আমাল ইজ ইট ওকে ফৰ ইউ এন্ড ফৰ এভৰিওয়ান এতিয়া আমি যিমান তোমালোকৰ ডাউট আছে তোমালোকে হেতু সানডে স্যাটাৰডে থবা ঠিক আছে এতিয়া আমি পভাৰ্টি এটো এটা ওয়ান অফ দা ইম্পৰ্টেন্ট টপিক হয়
related to your exam, so poverty পঢ়িল ঠিক আছে in our daily life আমি নিজৰ daily life we see poverty all around us. They could be landless laborers in villages, people living in overcrowded juggies in cities, daily wages workers or child workers in dhabas. According to the fact, in India, every fourth person is poor. In India, every fourth person is poor বুলি কৈছে ঠিক আছে পভাৰ্টি আমি ওচৰে পাছৰে আমাৰ দেখি আহিছো ঠিক আছে পভাৰ্টি আমি নিজৰ চাৰিওফালে দেখি আহিছো আমি যদি ষ্টেচনত যাওঁ আমি দেখো তাত বেগাৰ্ছ আমি যদি ৰাস্তাত খোজকাঢ়ি আছো আমি তাত দেখিছো বেগাৰ্ছ স্লামছ দেখিছো যাক জাগিজ বুলিও কয় স্লামছ এৰিয়া দেখিছো আমি ডাঙৰ ডাঙৰ চিটিবোৰত তেওঁলোক এনেকুৱা মানুহো হ'ব পাৰে যোনবোৰ লেণ্ডলেছ লেবাৰৰ যোনে ডেইলি ৱেজেছৰ কাৰণে কাম কৰি আছে প্লাছ তেওঁলোক ৰাস্তাত হৈছে ইন ভিলেজতো থাকে পিপল লিভিং ইন অভাৰ ক্ৰাউডেড জাগিজ স্লাম এৰিয়াবোৰত আপোনালোকে নিজৰ নিজৰ ৰেচপেক্টিভ টাউনত আছে সেইটো বহুত ভাল আপোনালোকে নিজৰ নিজৰ ৰেচপেক্টিভ টাউনত আছে ন সেইটো বহুত ভাল আপোনালোকে যেতিয়া ডাঙৰ ডাঙৰ চিটিজত যাব তাত স্লাম এৰিয়া দেখি আপোনালোকৰ চকুৰ পানী ওলাই যাব মই এতিয়া ৱেষ্ট বেংগলৰে চিটুৱেশ্যন আপোনাক কওঁ স্লাম এৰিয়াবোৰ দেখি আপোনালোকৰ লাগিব যে মই অসমখনতে ভাল আছো নেকি যে মানে আমি একদম এটা ভাল লাইফ তাত হেৰি কৰি আছো এনজয় কৰি আছো ইয়াত কিন্তু মানুহৰ লাইফ ইজ লাইক so serious আৰু poverty in India is every fourth person is poor every fourth person is poor দেখাইছে it means what it means আমাৰ যোনটো ফাইনেন্সিয়েল এডুকেশ্যন যোনটো আমাৰ ফাইনেন্সিয়েল এডুকেশ্যন সেইটো থাকিব লাগে সেইটো মনত থব আপোনালোকৰ ফাইনেন্সিয়েল এডুকেশ্যন আপোনালোকৰ নিজৰ হাতত আছে মুভিং ফৰৱাৰ্ড when a person is unable to fulfill his basic need of food clothing and shelter then he is said to be living in a poverty jetia basic need essential most essential ki hoy food ami khale he jiyai thaki most essential ki hoy ami at least ami kapur pindhibo lagibo nijor deha dhakibo lagibo next shelter আমাক এটা ঘৰ লাগে য'ত আমি বৰষুণ ৰ'দৰ পৰা ৰক্ষা পাওঁ ৰাইট আমি এটলিষ্ট এটা শেল্টাৰ পাওঁ য'ত আমি বহিব পাৰো য'ত আমি শুব পাৰো ঠিক আছে সো সেইখিনি যদি আমি নিজৰ ফুলফিল কৰিব নোৱাৰো তেতিয়া আমি পভাৰ্টি আমি এটা পভাৰ্টি লাইফ জীয়াই আছো আমি পভাৰ্টি লাইনত আছো ঠিক আছে অন one is the biggest challenge of independent India has been bring millions of its people out of poverty. After independence, আমি কি দেখিলো যে ইন্ডিয়াত poverty বাহি গৈ আছে ইন্ডিয়াত poverty বাহি গৈ আছে আৰু যেতিয়া আপুনি স্লাম এৰিয়াবোৰত যাব তেতিয়া আপুনি ৰিয়েলাইজ কৰিব যে poverty is all around poverty সকলো জেগাতে আছে আৰু poverty পৰা ফাইট কৰিবলৈ আমি চৰকাৰৰ লগতে আমি সকলোৱে এটা ষ্টেপ ল'ব লাগিব সেইটো হৈছে ফাইনেন্সিয়েল এডুকেশ্যনৰ ষ্টেপ আপোনালোকে যদি কোনোবা ফাইনেন্সিয়েল এডুকেটৰক চিনি পায় go and get an advice ঠিক আছে because financial education is something যোনটো আপোনাৰ জন্মৰ পৰা নাহে two typical cases of poverty urban case rural case দুটা typical case আছে poverty হেতু কি হৈছে urban case এটা আৰু এটা rural case poverty means hunger poverty means কি ভুক and lack of shelter আমাৰ ওচৰত থাকিবলৈ জায়গা নাই lack of water আমি পানী খাবলৈ আমাৰ ওচৰত পানী নাই ঠিক আছে এতিয়া ওয়ার্ল্ডত এনেকুৱা জায়গা আছে এনেকুৱা কিছুমান প্লেস আছে য'ত আমি পানী কিনি খাব লগিয়া হয় য'ত আমি পানী কিনি মানে বেসিক কি মোস্ট এসেনশিয়াল জীয়াই থাকিবলৈ পানী লাগে পানী কিনিও কিনি খাব লগিয়া হয় আৰু হেতু হে পভাৰ্টিয়ে হেতু পুৰা কৰিবলৈ দিয়া নাই ঠিক আছে ওয়ার্ল্ডত ইমান পভাৰ্টি আছে তাৰ পিছতে কি কৈছে sanitation facilities to must important আপোনাৰ হেলথ কেয়াৰে হওক আপুনি এটলিষ্ট চাফ চিকুণে হওক lack of regular job at minimum decent level regular job এইটো চাওক regular job daily wages যোনবোৰে কৰে ন
workers যোনবোৰ থাকে যোনবোৰ ডেইলি ৱেজেছৰ পৰা চলে মাইগ্ৰেটছ পিপল এটা ৰেগুলাৰ জব নাই আজি কোনোবাই কাম দিলে কাইলে সেই কামটো নাই আজি তেওঁলোক কাম কৰি আছে কাইলে তেওঁলোকৰ ওচৰত কাম নাই সো মিনিমাম আমি এটা ডিসেন্ট লেভেলৰ জব যদিও আমাৰ ওচৰত আছে তেতিয়াও আমি পভাৰ্টিত নপৰো পভাৰ্টিত তেতিয়া নপৰো ইট ইজ আ সিচুৱেশন ইন which parents are not able to send their children to school or a situation where sick people cannot afford treatment poverty eta enekwa situation Rahim Uddin Mazum কি রিপ্লাই কৰিব লাগে সো পভাৰ্টি এটা এনেকুৱা সিচুৱেশন হয় য'ত আমি আমাৰ বেসিক যোনখিনি লাইফত ডে টু ডে লাইফত আমাৰ বেসিক প্ৰবলেম সাৰ্কামস্টেন্সেস আহে সেইবোৰো আমি অতৰাব নোৱাৰো যেনেকে সিক পিপল তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে ট্ৰিটমেন্ট বেসিক নিড কি হয় এটা কান্ট্রিত আমি আছো আমাৰ বেসিক নিড কি হয় আমি ট্রিটমেন্ট লাগে আমাক এটা এফোর্ডেবল প্ৰাইচত ট্ৰিটমেন্ট লাগে আজিকালি গভৰ্নমেন্ট ট্ৰিটমেন্টটো বহুত প্ৰাইজি হৈ গৈছে হয় নাই তাৰ পিছতে আপুনি যদি পেৰেন্টস হয় আপুনি নিজৰ লৰা বাচ্চাক যদি স্কুলত পঠিয়াব পৰা নাই প্ৰাইমেৰী এডুকেশ্যন যোনটো সকলো মানুহৰ কাৰণে দৰকাৰ প্ৰাইমেৰী নিউমেৰিকেল এডুকেশ্যন এইবোৰ কি হয় এইবোৰ আমাৰ কাৰণে দৰকাৰী বস্তু সেইটোৱে যদি বেসিক আমি সেইটো দিব পৰা নাই দেন আমি কি আমি পভাৰ্টি লাইনত পৰো তাৰ পিছতে আমি য'ত নিজৰ ট্ৰিটমেন্ট কৰাব নোৱাৰো আমি নিজৰ বেসিক ট্ৰিটমেন্ট কৰাব নোৱাৰো মিন্স আমি পভাৰ্টি লাইনত আছো ঠিক আছে দিজ অল আৰ বেসিক থিং ঠিক আছে তাৰ পিছতে poverty is considered as one of the biggest challenge of independent India poverty এটা এনেকুৱা চ্যালেঞ্জ ইন্ডিপেন্ডেন্ট ইন্ডিয়াৰ যে আমি আফটার ইন্ডিপেন্ডেন্স কিন্তু আমি আফটার ইন্ডিপেন্ডেন্স স্টিল নাও আমি ফাইট কৰি আছো পভাৰ্টিৰ লগত আমি পভাৰ্টিৰ লগত ফাইট কৰি আছো আৰু তাত বহুত প্ৰবলেম আছে বহুত একচুয়ালি গভৰ্নমেন্টৰ যোনবোৰ ইনিশিয়েটিভ স্কিম থাকে সেইবোৰৰ পৰাও প্ৰবলেমছ আছে আৰু বহুত সিস্টেমত প্ৰবলেম আছে ঠিক আছে পভাৰ্টি লাইনটো অতৰাবলৈ আমি বহুত স্পেশালি গভৰ্নমেন্টে এইটো বহুত স্কিমছ উলিয়াব লাগিব India would be truly independent only when the poorest of its people become free of human suffering. Amar independent India tetiahe independent boli consider koribo parim ami. Zetia ami ma'am economics is included in our syllabus for direct include ase papori include ase Indian economy to include ase. ঠিক আছে এন্ড তাৰ পিছতে আমি ইন্ডিপেন্ডেন্স ইণ্ডিয়া কেতিয়া আমি হেৰি কৰিব পাৰিম ইন্ডিপেন্ডেন্স ইণ্ডিয়া বুলি ধৰিব পাৰিম যেতিয়া আমাৰ প'ৰেষ্ট পিপল অফ দ্য কাণ্ট্ৰি তেওঁলোক ফ্ৰী হ'ব ফ্ৰম চাফাৰিং ঠিক আছে আৰু এটা কথা ইয়াতে মই আপোনালোকক এক্সট্ৰাকে কম কনচেপ্ট যদি আপোনালোকে ক্লিয়াৰ কৰিব নোৱাৰে আপোনালোকে এক্সাম যিকোনো এক্সামত প্ৰবলেম পাব ঠিক আছে সো আপোনালোকে ইমান টেনশন নলব যে মেমে ইমান পভাৰ্টিৰ বিষয়ে লেকচাৰ দি আছে সো এই লেকচাৰখিনি কিন্তু আপোনাৰ দৰকাৰ ঠিক আছে every lecture is important so আপোনালোক disappoint নহব যে মেম MCQs দিয়ক কাৰণ MCQ ইকুৱেলি আপুনি পাই আছে ঠিক আছে so moving forward এতিয়া আহিলে আমাৰ absolute poverty কি হয় destitution it refers to the state of sharp deprivation of basic human needs আমার যোনটো absolute poverty কি হয় absolute poverty means কি আমাৰ বেসিক যোনখিনি needs আমাৰ যোনখিনি বেসিক need সেইখিনিয়ে যদি আমি ক্লিয়াৰ কৰিব পৰা নাই সেইখিনিয়ে যদি আমি লব পৰা নাই মানে deprivation মানে কি হয় deprivation means হৈছে lack যোনখিনি মানে আমাৰ ওচৰত নাই আমি গৰীবী means eventually it means poverty ঠিক আছে বেসিক যোনখিনি আমি এটা স্টেটত পাব লাগে সেইখিনি যদি আমাৰ ওচৰত নিডছটো পুৰা হোৱা নাই তেন্তে আমি কি কৰিব লাগিব আমি ভাবি ল'ব লাগিব আমি absolute poverty আছো তাৰ পিছতে আহিলে relative poverty it is defined contextual as economic inequality in location or society in which people are living relative poverty কি হৈছে relative poverty হৈছে ধৰি লওক আপুনি এনেকুৱা এটা এৰিয়াত আছে যোনটো এৰিয়াত বাকি সকলোবোৰ আৰবান পিপল হয় বাকি সকলোবোৰে নিজৰ লাইফটো ভালকৈ মুভ কৰি আছে
আছে কিন্তু আপুনি আপুনি ক'বাত somewhere stuck হৈ গৈছে তো এইটো ৰিলেটিভ পভাৰ্টি হ'ব ইট মিনছ আপোনাৰ বেচিক নিডটো পুৰা হৈছে কিন্তু আপুনি ফুলফিল পুৰা লাক্সাৰী লাইফটো ফুলফিল কৰিব পৰা নাই আচ্ছা এতিয়া আপোনালোকে যেতিয়া পভাৰ্টি পৰিব তেতিয়া এটা কথা আপোনালোকে বাৰে বাৰে এটা টাৰ্ম শুনিবলৈ পাব সেইটো হৈছে ছ'চিয়েল চাইণ্টিষ্ট চ' ছ'চিয়েল চাইণ্টিষ্ট কি ছ'চিয়েল চাইণ্টিষ্ট হৈছে যোনবোৰ social scientists study all aspects of society from the past event and achievement of human behavior and relationship among groups social যোনটো scientist social scientist সকলে কি পঢ়ে all the aspect পঢ়ে বৰ্তমান আমাৰ এটা মানুহৰ এটা ঘৰৰ সিচুৱেশন বৰ্তমানৰ পৰা লৈ পাষ্ট ইভেন্টছ খিনি চাই পাষ্টত কেনেকুৱা আছিলে ফিউচাৰ ইভেন্টছ খিনি পাষ্ট আৰু বৰ্তমানৰ পৰা অকমান আনুমানিক প্ৰেডিকশ্যন এটা কৰিব পাৰে চ' সেইটো হৈছে আমাৰ ছ'চিয়েল চাইণ্টিষ্ট যোনসকলে এই গোটেই এছপেক্ট খিনি চাই আৰু এই এছপেক্টবোৰক ষ্টাডি কৰে ঠিক আছে চ' ইয়াৰ অ'কে মুভিং ফৰৱাৰ্ড পভাৰ্টি এজ চিন বাই ছ'চিয়েল চাইণ্টিষ্ট এতিয়া আমি চাওঁ পভাৰ্টি যোনবোৰ ছ'চিয়েল চাইণ্টিষ্টৰ হিচাপত দেখা যায় বা ছ'চিয়েল চাইণ্টিষ্টে যিবোৰ পভাৰ্টি মানে মিজাৰ কৰে বা এটা লামচাম আইডিয়া লৈ লয় ধৰি লয় চ' চাওঁ আহক social scientists look at poverty through a variety of indicators তেওঁলোক বহুত বেলেগ বেলেগ ইণ্ডিকেটৰ্ছৰ যোগেদি কি কৰে যোনটো আমাৰ প'ৰ ছ'চাইটি প'ৰ ছেকশ্যন কোনটো হয় সেইবোৰক তেওঁলোকে লুক আফটাৰ কৰে পভাৰ্টি তেওঁলোকে এই টাৰ্ম পভাৰ্টিটো ইউজ কৰে তেতিয়া চ' এইকেইটা কি হ'ব usually the indicators are used to related to the level of income and consumption level of income কিমান লেভেল ইনকাম কৰিছে তেওঁ লেভেল অফ ইনকাম কিমান তেওঁ কিমান এটা এমাউণ্ট ইনকাম কৰিছে আৰু কিমান এটা এমাউণ্ট তেওঁ খৰচ কৰিছে তেওঁ কনজাম্পশ্যন কিমান কনজাম্পশ্যন মিনছ হৈছে আপুনি যিকোনো বস্তু কিনিছে আপুনি যিকোনো বস্তু লৈছে পাৰচেজ কৰিছে ইউজ কৰিবলৈ সেইটোক আমি কনজাম্পশ্যন কওঁ ঠিক আছে but now poverty is looked through other social indicators কিন্তু এতিয়া এড কৰা হৈছে বেলেগ ইণ্ডিকেটৰ্ছ এতিয়া অকল আমি বোলে খাব পাৰিছো আমি ভালকে লাক্সাৰী লাইফ এটা জীয়াই আছো সেইটোকে পভাৰ্টি আমি পভাৰ্টি লাইনত নপৰো সেইটো ক'ব নোৱাৰি ঠিক আছে এতিয়া সেইটো পভাৰ্টি লাইনত আমি নপৰো সেইটো ক'ব নোৱাৰি এতিয়া আহি গ'ল লিটাৰেচি লেভেল এতিয়া আপুনি এডুকেটেড হয় নে নহয় আপোনাৰ ওচৰত বহুত কিবা কিবি ধন সম্পত্তি থাকিব পাৰে কিন্তু আপুনি এডুকেটেড হয় নে নহয় সেইটোৱেও আপোনাৰ এতিয়া পভাৰ্টি যোনটো লাইন সেইটো আপোনাৰ ডিচাইড কৰিব যে আপুনি পভাৰ্টি লাইনত পৰে নে নপৰে একৰ্ডিং টু ছ'চিয়েল চাইণ্টিষ্ট ঠিক আছে চ' আৰু কি পৰিব লেক অফ জেনেৰেল ৰেচিষ্টেঞ্চ ডিউ টু মাল নিউট্ৰিশ্যন মানে যোনখিনি বেচিক আপোনাৰ নিউট্ৰিশ্যন যোনখিনি আমি পাব লাগে নিউট্ৰিশ্যন সেই নিউট্ৰিশ্যনছ খিনিৰ পৰা আপুনি দূৰত আছে নেকি সেই নিউট্ৰিশ্যনছৰ পৰা যদি দূৰত আছে আপুনি কি পৰিব পভাৰ্টি লাইনত পৰিব এতিয়া মাল নিউট্ৰিশ্যন হৈছে যোনবোৰ মানে আমি প্ৰপাৰ নিউট্ৰিশ্যন আমাৰ লেকিং হৈ আছে ঠিক আছে আমি বেচিক নিউট্ৰিশ্যনছ পোৱা নাই খাবলৈ আমি পোৱা নাই এনাফ বস্তু যোনবোৰে আমাক কি দিয়ে আমাক হেৰি কি কয় মেক্সিমাম ষ্ট্ৰেংথ দিয়ে আমাৰ গাৰ বডিৰ কাৰণে ঠিক আছে আমাৰ কাণ্ট্ৰিত জানেনে মেক্সিমাম নিয়াৰলি 67% অফ পপুলেশ্যন তেওঁলোকে মাল নিউট্ৰিশ্যনৰ পৰা চাফাৰ কৰি আছে তেওঁলোকে খানাটো খাইছে কিন্তু তেওঁলোকে প্ৰপাৰ নিউট্ৰিশ্যন পোৱা নাই সেইসকল ব্যক্তিক আমি মাল নিউট্ৰিশ্যন কওঁ এইটো ইংলিছতো কেতিয়াবা আহিব পাৰে মাল নিউট্ৰিশ্যন ঠিক আছে চিননিমছত আহিব পাৰে চ' তাৰপিছতে লেক অফ এক্সেছ টু হেল্থ কেয়াৰৰ ওপৰত এক্সেছ নাই আমাৰ ওচৰত হেল্থ কেয়াৰ আমি কেনেধৰণৰ হেল্থ কেয়াৰ কৰিম সেইবোৰৰ আমাৰ কোনো এক্সেছ নাই তাক আমি কি ক'ম যে এইটো পভাৰ্টিত পৰিছে আৰু ছ'চিয়েল চাইণ্টিষ্টৰ একৰ্ডিং এইটোক আমি পভাৰ্টিত কনচিডাৰ কৰিব লাগিব তাৰপিছতে আহিলে লেক অফ জব অপৰচুনিটিজ যোনটো কাণ্ট্ৰিত যোনটো ষ্টেটত বোলে জব নাই আমাৰ ওচৰত যোনটো ষ্টেটত আমি আছো বা যোনখন কাণ্ট্ৰিত আমি আছো তাত
আমাক চৰকাৰে জব অপৰচুনিটিজ দিব পৰা নাই, ইট মিনছ কি কাণ্ট্ৰিখন প'ৰ হয়, কাণ্ট্ৰিখন ডেফিনেটলি প'ৰ হয়, তাত আনএমপ্লয়মেণ্ট ৰেট বেছি আছে। আনএমপ্লয়মেণ্ট ৰেট কেলে হ'ল, লিটাৰেচি ৰেট লেভেল কম হৈছে চাগে, লিটাৰেচি ৰেট কম কেলে হ'ল, আমি প্ৰপাৰ মাল নিউট্ৰিশ্যন পোৱা নাই চাগে, চব একদম ইণ্টাৰ ৰিলেটেড কিন্তু দেই। তাৰপিছতে আহিলে লেক অফ এক্সেছ টু ছেফ ড্ৰিংকিং ৱাটাৰ। পানীৰ পৰাতো কিমান বেমাৰ হয়, হয় নাই? চ' আমি যদি প্ৰপাৰ পানী খোৱা পানী এটা বেচিক নিড, সেইটো যদি আমি নাপাওঁ তেতিয়াও আমি কি কম, আমি কম এইটো যে আমি পঢ়ো পভাৰ্টি লাইনত। তাৰপিছতে চেনিটেশ্যন কি, ৰিলেটিং টু পাব্লিক হেল্থ, ঠিক আছে। চেনিটেশ্যনৰ মিনিং হৈছে ৰিলেটিং টু পাব্লিক হেল্থ, ধৰি লওক বেচিক চাফ চাফাই আৰু পাব্লিক হেল্থ মানে কি আৰু ধৰি লওক কচৰা হৈ আছে, তাতে আমি আছো, থিয় হৈ আছো, বহি আছো, আৰু এইটোতো বেচিক চেনিটেশ্যন ইজ মাষ্ট ন এটা ষ্টেটত। চ' সেইটোও কিন্তু পভাৰ্টি লাইনত পেলাব আমাক, সেইটোৱেও আমাক পভাৰ্টি লাইনত পেলাব। এতিয়া আমি চাওঁ পভাৰ্টি লাইননো কি, ঠিক আছে। এইডোখৰলৈকে আপোনালোক থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰি ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেম, য়েছ, হেৰি ৱাটাৰ ক্ৰাইচিছ প্ৰব্লেমটো বহুত হৈছে এতিয়া চইল, এতিয়াতো আমাৰ ওচৰত চইল নাথাকিব, আমি হাৰ্ভেষ্ট কৰিবলৈ আমাৰ ওচৰত প্ৰপাৰ চইল নাথাকিব। বহুত এছপেক্ট আছে, ইকনমিক্সত আমি পাম সেইবোৰ, ঠিক আছে। মাল নিউট্ৰিচনৰ পৰা মিড ডে মিল আহিল, ভেৰি নাইচ বাবুল ভূঞা, ভেৰি নাইচ। আমি এনেকে লিংক আপ কৰিব লাগিব, আমি কথাবোৰ এনেকে লিংক আপ কৰিব লাগিব। আচ্ছা, এইডোখৰলৈকে কিবা ডাউট আছে নেকি, নে বুজি পালে? যদি বুজি পালে আপোনালোকে কাইণ্ডলি য়েছ টাইপ কৰি দিয়ক বা ন' টাইপ কৰি দিয়ক। ন' টাইপ কৰিলে আমি ডাউট ছেশ্যনত সেইটো কৰিম, ক্লিয়াৰ ন? অ'কে। পভাৰ্টি ইমান হেৰি নহয় ন, টাফ নহয়, খালি বেচিক যোনখিনি টাৰ্ম সেইখিনি আপোনালোকে জানি ললে হ'ল, ঠিক আছে। চ' পভাৰ্টি লাইন চাওঁ আহক। The poverty line is a method to measure poverty based on income and consumption level of poverty. Poverty lines varies according to time and place. In India, the poverty line is determined through a minimum level of food requirement, clothing, footwear, fuel, and light, education and medical requirement, etc. So, poverty line to based on income and consumption level, হেতুটো আমি গম পালো। poverty line vary কৰে according to place and time and place ৰ ওপৰত vary কৰে, ঠিক আছে। বেলেগ বেলেগ জেগাৰ ওপৰত বেলেগ বেলেগ টাইমৰ ওপৰত vary কৰে যে আমি poverty লাইনত কোনটো পভাৰ্টি লাইনত আছো। কেতিয়াবা ক্ৰাইচিছ আমি ফুডৰ ক্ৰাইচিছ দেখা পাওঁ, কেতিয়াবা আমি ফিউলৰ ক্ৰাইচিছ দেখা পাওঁ, কেতিয়াবা আমি এডুকেশ্যনৰ ক্ৰাইচিছ দেখা পাওঁ, কেতিয়াবা আমি পাৱাৰ চাপ্লাই ক্ৰাইচিছ দেখা পাওঁ। চ' ক্ৰাইচিছ বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে, সেইটোৰ ওপৰত পভাৰ্টি লাইনটো বেলেগ বেলেগ হ'ব পাৰে, আমি এটা এছপেক্টত চাব নোৱাৰো। কেতিয়াবা দিছ physical quantities are multiple by their prices in rupees. যিকোনো বস্তু যদি কম প্ৰভাইড হয়, যদি চাপ্লাইটো কমি যায়, আল্টিমেটলি প্ৰাইচটো ৰাইজ হৈ যাব। ৰাইজ হোৱাৰ লগে লগে যোনবোৰ প'ৰাৰ ছেকশ্যন আছে আমাৰ কাণ্ট্ৰিৰ, তেওঁলোকে কি পাব, তেওঁলোকে কমকৈ পইচা পাব, কমকৈ তেওঁলোকে খৰচ কৰিব, আৰু তেতিয়া তেওঁলোকে এই যোনবোৰ বস্তু সেইবোৰ কনজাম্পশ্যনত অসুবিধা হ'ব, তেওঁলোকে সেইটো হেৰি ল'ব নোৱাৰিব, মানে ইউজ কৰিব নোৱাৰিব, ঠিক আছে। ইন ইণ্ডিয়া, পভাৰ্টি ইজ কেলকুলেটেড অন দ্য বেচিছ অফ ডিজায়াৰ কেলৰিজ ৰিকুৱাৰমেণ্ট। যিমান ডিজায়াৰ কেলৰি আছে তাৰ ওপৰত তেওঁলোকৰ ইণ্ডিয়াৰ আমাৰ পভাৰ্টিটো হেৰি কৰে, ডিপেণ্ড কৰে, ঠিক আছে। এইডোখৰলৈকে বুজি পালে? কমেণ্ট কৰি জনাই দিয়ক এইডোখৰলৈকে যদি বুজি পাইছে। আৰু এতিয়া আৰু এটা আপোনালোকক কুৱেশ্যন কওঁ, ডিজায়াৰ কেলৰি আপোনালোকে বুজি পাইছেনে কি হয় ডিজায়াৰ কেলৰি? ডিজায়াৰ কেলৰি মিনছ কি, এতিয়া যোনবোৰ বস্তু আছে, যোনবোৰ বস্তু আমি হেৰি কৰি আছো, ইনটেক কৰি আছো,
ঠিক আছে সেই বস্তুবোৰত কিমান আমি প্ৰপাৰলি হেৰি পাইছো ধৰি লওক কেলৰিজ পাইছো বা কিমান আমি কনজাম কৰিব পাৰিছো ঠিক আছে কিমান আমি কনজামশ্যন কৰিব পাৰিছো আৰু চাওক এতিয়া যদি আমি ফুড নাপালে কি হ'ব আমাৰ বডি আমাৰ যোনটো বডিৰ বি BMI যিমান বডিৰ BMI সেইটো যদি আমি চেক কৰাও আমাৰ অবভিয়াছলি আমাৰ কেলৰিজৰ পৰিমাণটো কম থাকিব হয় নাই আমাৰ কেলৰিজৰ পৰিমাণটো কম থাকিব আমি খাবলৈ পোৱা নাই মেক্সিমাম চ' এইটো যোনখিনি আমাৰ ধৰি লওক খানা আমাক যোনখিনি খানাত মেক্সিমাম আমাক নিউট্ৰিশ্যনছ লাগে সেই নিউট্ৰিশ্যনৰ লেভেলটো আমাৰ বডিৰ ওচৰত আছে নাই সেই বডিৰ যদি নিউট্ৰিশ্যন আমাৰ আছে সেইটোক আমি কি ক'ম ডিজায়াৰ কেলৰি ৰিকুৱাৰমেণ্ট বুলি ক'ম ঠিক আছে তাৰপিছতে দ্য একচেপ্ট এভাৰেজ কেলৰি ৰিকুৱাৰমেণ্ট ইন ইণ্ডিয়া ইজ 2400 calories per person per day in rural area and 2100 calories per person per day in urban area 2400 to ক'ত 2400 টো হৈছে আমাৰ যোনবোৰ ৰুৰেল এৰিয়া তাত আৰু 2100 টো ক'ত 2100 টো হৈছে আমাৰ আৰবান এৰিয়া মানে টাউন এৰিয়াবোৰ ঠিক আছে আৰবান সোসাইটি মিন্স গম পায় ডেফিনেটলি চ' মুভিং ফৰৱাৰ্ড হোৱাট কজ পভাৰ্টি এতিয়া আমি পভাৰ্টিৰ বিষয়ে বহুত পঢ়ি ললো পভাৰ্টি এনেকে হয় কিন্তু পভাৰ্টিৰ কাৰণটো কি পভাৰ্টিৰ কাৰণ হ'ব লাগিব ন চ' পভাৰ্টিৰ কাৰণটো চাওঁ আহক The cause of poverty lie in institutional and social factors that mark the life of the poor. The poor are deprived of quality education and unable to acquire skills which fetch better incomes. এতিয়া প্ৰথম কথা হৈছে ডিপ্ৰাইভ মিন পভাৰ্টি কথাই কৈছে মানে ধৰি লওক হেৰি কৰিব পৰা নাই ল'ব পৰা নাই ঠিক আছে চ' এতিয়া প্ৰথম কথা যোনবোৰ ইনষ্টিটিউশ্যনৰ পৰা আমি পঢ়িলে বা যোনবোৰ ইনষ্টিটিউশ্যনৰ পৰা আমি স্কিল একুৱায়াৰ কৰিলে আমি হাই পেইড মানে ৱৰ্কাৰ হ'ব পাৰো আমি হাইলি পেইড ৱৰ্কাৰ হ'ব পাৰো সেইবোৰ ইনষ্টিটিউশ্যনত আমি পঢ়িব পৰা নাই ডিউ টু পভাৰ্টি দেট ইজ দ্য ফেক্ট এতিয়া আমাৰ সকলোৰে সপোন আছে কোনোবাই চবৰে মেক্সিমামৰ আপোনালোকৰ ক'ৰবাত ড্ৰিম আছিলে পঢ়িবলৈ চাগে মই ইয়াত পঢ়িম মই তাত পঢ়িম কিন্তু আমি কোনোবা কাৰণত আমি কিবা এছপেক্টছত আমি পঢ়িব নোৱাৰো হয়তো সেইটো আমাৰ যিমান এক্সপেক্টেশ্যন তাৰ ফিজটো সেই কলেজৰ ফিজটো তাতকে বহুত বেছি হ'ব পাৰে চ' আমি সেইবোৰৰ কাৰণে পঢ়িব নোৱাৰো চ' তাত পঢ়িলে আমি প্লেচমেণ্টটো কি পাম হায়াৰ লেভেলত পাম ধৰি লওক আমি একদম 15 lakhs per annum পাই গলো ঠিক আছে পাৰ ইয়াৰ আমি এটা পেকেজ লৈ গলো 15 lakhsৰ পেকেজ আছে চ' এইটোৱেতো আমাক হেৰি কৰিব পভাৰ্টি ছেকশ্যনত নেপেলাই কিন্তু এতিয়া লেক অফ এডুকেশ্যন কি হৈ গৈছে আমি ভাল কোৱালিটি অফ এডুকেশ্যন পোৱা নাই আৰু তাৰ কাৰণে আমাক কি ফেচ কৰিব পৰা নাই এটা বেটাৰ ইনকাম ফেচ কৰিব পৰা নাই বেটাৰ ইনকাম এটা পাব পৰা নাই হয় নাই আনএবল টু একুৱায়াৰ স্কিলছ এতিয়া কিবা এটা আপোনালোকে ধৰি লওক কিবা আপোনালোকে ITI ধৰি লওক নগাঁৱৰ ITIৰ পৰা আপোনালোকে পাছ কৰিব বিচাৰিছে কিন্তু আপোনালোকৰ যিমান হেৰি আছিল লিমিটেশ্যনছ আছিলে বাজেট আছিলে বাজেটতকে বেছি হৈ গ'ল নগাঁও ITI চ' আপোনালোকেতো তাত নপঢ়িলে মানে কি আপুনি বেটাৰ একুৱায়াৰ কৰিব নোৱাৰিলে স্কিল আৰু তাৰপিছত আপুনি ফেচ কৰিব নোৱাৰিলে বেটাৰ ইনকাম এইবোৰেও এছপেক্ট হয় এটা পভাৰ্টিৰ কাৰণে এইবোৰো এটা এছপেক্ট অলছ' এক্সেছ টু হেল্থ কেয়াৰ ইজ ডেনাইড টু প'ৰ এতিয়া প'ৰসকলে কিন্তু পৰিস্মিতা শৰ্মা হোৱাটছ গোয়িং অন মেম নো ভিডিঅ' অহা নাই নেকি আপোনালোকে স্ক্ৰীনটো দেখা পোৱা নাই নেকি কাইণ্ডলি আপোনালোকে প্লিজ আৰু 20 মিনিট আছে হয় ঠিক আছে অ'কে আপোনাৰ নিজৰ প্ৰব্লেম দেই পৰিস্মিতা চ' এতিয়া কি হ'ল এতিয়া আমি গম পালো যে হেল্থ কেয়াৰ যোনবোৰে আমি এছেছ কৰিব নোৱাৰো সেইবোৰ মানুহ বেছি প'ৰ বিকজ এতিয়া কি হৈছে এতিয়া আমি দেখিছো বেমাৰতে মানুহ মৰিছে ন চ' পভাৰ্টি এটা কাৰণ সেইটো ঠিক আছে তাৰপিছতে দ্য মেইন ভিক্টিম অফ দ্য কাষ্ট ৰিলিজিয়াছ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন প্ৰেক্টিচেছ আৰ প'ৰ আমাৰ যোনবোৰ কাষ্টিজম চিষ্টেম আছে ইয়াত আমাৰ যোনটো কাষ্ট চিষ্টেম আছে ইণ্ডিয়াত সেইটো বহুত প'ৰ হয় আৰু তাৰপিছতে ৰিলিজিয়াছ ফেক্টৰ্ছ আছে কিবা এটা কাণ্ট্ৰিত
ধৰি লওক আপুনি কিবা মেজৰিটি অফ সামথিং ৰিলিজিয়ন ইজ বিগাৰ, তেন্তে যোনবোৰ মাইনৰিটি পিপল তেওঁলোকে এভেইল কৰিব নোৱাৰিব বাকীখিনি ফেচিলিটিজ। চ' কি হৈ গ'ল, আল্টিমেটলি পভাৰ্টি লাইনত পৰিবই লাগিব ন, তেওঁলোকে যদি এভেইল কৰিব নোৱাৰে। তাৰপিছতে ডিছক্ৰিমিনেশ্যন বহুত টাইপৰ থাকে। ডিছক্ৰিমিনেশ্যন মানে কি, এতিয়া আপুনি আপোনাৰ ধৰি লওক কিবা এটা কেটেগৰীৰ চিট দিছে 600, কিবা এটা কেটেগৰী 100 দি দিছে, ডিছক্ৰিমিনেশ্যন ক'ত আছে? এইবোৰত ডিছক্ৰিমিনেশ্যন আছে। তেতিয়া এটা ছেকশ্যন যোনটো 100ৰ আছে, সেই 100 ছেকশ্যনটোতো পভাৰ্টি লাইনত থাকি যাব ন। সেই লাইনটো কি হ'ব, সেই লাইনৰ মানুহখিনি, সেই ছেকশ্যনৰ মানুহখিনিতো পভাৰ্টি লাইনত থাকি যাব। চ' এইবোৰ এছপেক্ট হয়। This can be used as a result of social, economic, and political inequality. Social exclusion, unemployment, indebtedness, unequal distribution of wealth. Aggregate poverty is just sum of individual poverty. Aggregate poverty মানে কি? এগ্ৰিগেট পভাৰ্টি মানে কি? এগ্ৰিগেট পভাৰ্টি হৈছে ধৰি লওক আমাৰ গোটেই হোল পভাৰ্টিটো, ঠিক আছে, গোটেই যিমান এমাউণ্ট অফ পভাৰ্টি আছে, মেক্ৰ' পঢ়ি আছো তো, এগ্ৰিগেট মিনছ ডাঙৰ এটা গোটেই এভাৰেজ ডাঙৰ হেৰিটো, ঠিক আছে। এছএমিজত মইতো প্ৰপাৰলি ক'ব পৰা নাই, চ' বুজি পাইছে নিশ্চয়। চ' এগ্ৰিগেট পভাৰ্টিটো কেনেকে ডিচাইড হয়? এটা এটা পভাৰ্টি মানুহ আমি লগ কৰে, এটা এটা পভাৰ্টি ছেকশ্যন আমি লগ কৰি আমি এগ্ৰিগেট এটা পভাৰ্টি চাম পাওঁ, হয় নাই? চ' এইবোৰৰ এছপেক্টবোৰ কি হৈ গৈছে? আনএমপ্লয়মেণ্ট, ইনডেপনেছ, তাৰপিছতে ছ'চিয়েল এক্সক্লুশ্যন, পলিটিকেল ইনইকুৱেলিটি, আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থ। আনইকুৱেল ডিষ্ট্ৰিবিউশ্যন অফ ৱেল্থত কি পৰিব? এটা ছেকশ্যনত যদি 600টা চিট আছে, এটা ছেকশ্যনৰ যদি 100টা চিট আছে, এইটো কি হয়? আনইকুৱেল ডিষ্ট্ৰিবিউশ্যনে হৈছে ন। চ' এইখিনি কিহত পৰিব? এইখিনি পৰিব পভাৰ্টিৰ কজবোৰ, ঠিক আছে। তাৰপিছতে আহিলে পভাৰ্টি ইজ অলছো এক্সপ্লেইন বাই জেনেৰেল ইকনমি ৱাইড প্ৰব্লেম চাচ এজ ল' কেপিটেল ফৰ্মেশ্যন। যেতিয়া আমি জেনেৰেল ইকনমি মানে গোটেই হোল ইকনমিটোৰ কথা পঢ়িম, তেতিয়া ল' কেপিটেল ফৰ্মেশ্যন, লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ ডাউন হৈছে, হোৱা নাই, ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ নাই আমাৰ ওচৰত, ভাল জেগা নাই য'ত আমি কাম কৰিব পাৰো, লেক অফ ডিমাণ্ড নাই। যদি পইচা নাই, ডিমাণ্ড ক'ৰ পৰা আহিব? যদি মাৰ্কেটত মানি চাপ্লাই নাই, ডিমাণ্ডটো কেনেকে ইনক্ৰিজ হৈ যাব? চাপ্লাইটো যদি কমি আছে, তেতিয়া ডিমাণ্ডটো চাপ্লাইটো যেতিয়া কমি আছে, প্ৰাইচটো হাই থাকিব। প্ৰাইচ হাই মানে কি? ইনফ্লেশ্যন হ'ব। যেতিয়া ইনফ্লেশ্যন হৈ থাকিব, তেতিয়া কি হ'ব? তেতিয়াতো আমি সেইটো কি বুলি, চৰি দেই, যেতিয়া ডিমাণ্ডটো হাই থাকিব, তেতিয়া কি হ'ব? ডিমাণ্ডটো হাই থাকিলে অবভিয়াছলি প্ৰাইচবোৰ হাই থাকিব, আৰু সেইটো কজ কি হ'ব? কজ হ'ব ইনফ্লেশ্যনৰ। বুজি পালে? কজ হ'ব কিহৰ? কজ হ'ব ইনফ্লেশ্যনৰ। তাৰপিছতে কি কৈছে ইয়াত? লেক অফ ডিমাণ্ড, সেইটো পঢ়িলো। তাৰপিছত প্ৰেচাৰ অফ পপুলেশ্যন। এতিয়া আপোনালোকে নিশ্চয় পঞ্চায়তখন চাইছে, তাতে এটা ডায়লগ আছিলে দেই, তাতে তেওঁলোকে ৱালত লিখি দিছিলে, দো বচ্চে মিঠে কি ৰুচছে জাদা বৱাচিৰ। চ' এইটো একচুৱেলি লিখাৰ কাৰণ কি আছিলে? পপুলেশ্যনটো যদি বাঢ়ি বাঢ়ি গৈ থাকিব, তেতিয়া কি হ'ব? পপুলেশ্যন বাঢ়ি গৈ থাকিলে আমাৰ যিমানবোৰ ৰিচোৰ্চেছ আছে, ৰিচোৰ্চেছবোৰো কমি হৈ থাকিব, ঠিক আছে। ৰিচোৰ্চবোৰ কমি গৈ থাকিব। চ' পপুলেশ্যনো এটা এছপেক্ট। তাৰপিছতে লেক অফ ছ'চিয়েল ৱেলফেয়াৰ নেটছ। এতিয়া লেক অফ ছ'চিয়েল আৰু ৱেলফেয়াৰ নেটছো এটা বেচিক মানে ধৰি লওক প্ৰব্লেম হয়। এইটো এটা বেচিক প্ৰব্লেম হয়। ধৰি লওক আমি ৱেলফেয়াৰনেছটো পোৱা নাই, আমি যিমানখিনি ৱেলফেয়াৰ পাব লাগে আমাৰ গভমেণ্টৰ পৰা, আমি হয়তো সেইটো পোৱা নাই, আৰু সেইটো ওৱান অফ দ্য ৰিজন ফৰ পভাৰ্টি। চ' এইডোখৰলৈকে আপোনালোকৰ ক্লিয়াৰ হ'ল? সৰু পৰিয়াল সুখী পৰিয়াল, হয় হয়। ঠিক আছে, ইয়াৰলৈকে আপোনালোকৰ ক্লিয়াৰ হ'ল নে? ঠিক আছে, পঢ়ি আছো আমি, কিন্তু পঢ়ি থকাৰ মাজতে অলপ ডাইলগছো দিব লাগিব ন, অবভিয়াছলি। চ' তেতিয়া এনেকে ক্লাছবোৰ এনজয় কৰি থাকক আপোনালোকে। মই আপোনালোকক এটা এচিউৰেঞ্চ দিব পাৰো, economics is just an subject when Ritika ma'am with us. So মই আপোনালোকক বেসিক হেৰি ক'ব পাৰো, ইকনমিক্স আমি সকলোৱে জানো, ঠিক আছে। ইকনমিক্স এটা এনেকুৱা সাবজেক্ট নহয় যোনটো আমি নাজানো। আৰু আপোনালোক যোনে গ্ৰেড 3 কাৰণে দিবলৈ গৈ আছে এক্সাম, গ্ৰেড 3 ইকনমিক্সৰ পেপাৰ ৱেইটটো 10% থাকে। টু বি অনেষ্ট 10% থাকে। মই আপোনালোকক জিকে ক্লাছেছো ষ্টাৰ্ট কৰিম। এইটো এটা 45 আৱাৰ্ছৰ ক্লাছ হ'ব, মানে 45 টোটেল আৱাৰ্ছ হ'ব ইয়াৰ। চ' এইখিনিত মই আপোনালোকক বেচিক কনচেপ্ট যিমান আছে ন,
পভাৰ্টিয়ে হওক, নেশ্যনেল ইনকাম, GDP আৰু বহুত আহিব গৈ আছে, সেইখিনি মই গোটেইখিনি আপোনালোকক ক্লিয়াৰ কৰাই দিব পাৰিম। এইটো মই আপোনালোকক এচিউৰেঞ্চ দিছো, যাতে আপোনালোকে আগন্তুক যিমান এক্সাম আছে তাত যদি আপোনালোকে অবভিয়াছলি এটা জব পালে আপুনি প্ৰমোশ্যনৰ কাৰণেও এক্সাম দিব, সেই প্ৰমোশ্যনৰ কাৰণেও এক্সামছ খিনি যোনখিনি দিব সেইখিনিতো আপোনালোকৰ লাভ হ'ব, মই আপোনালোকক এচিউৰ কৰিব পাৰো। বিকজ ইকনমিক্স আমি সকলোৱে সৰুৰ পৰাই জানো, ইকনমিক্স বহুত ইজি যদি আপুনি টাৰ্মছবোৰ মনত থাকে, আপুনি যদি কনচেপ্ট ক্লিয়াৰ ৰাখে, ঠিক আছে। সো 45 আৱাৰ্ছ দিছে ইয়াত, ঠিক আছে। 45 আৱাৰ্ছৰ ভিতৰতে আমি কৰি থাকিম, জিকে আহিব, আপোনালোক একদম ভালকে পঢ়ি যাওক, নিজৰ কনচেপ্ট ক্লিয়াৰ কৰি যাওক, আৰু বাকীখিনি মই আছো আপোনালোকৰ লগত। সো মুভিং ফৰৱাৰ্ড, পভাৰ্টি ইন ইণ্ডিয়া। A large section of the rural poor in India are the small farmers. The land and they have is in general less fertile and dependent on monsoon. এতিয়া পভাৰ্টি কেলে, পভাৰ্টি ক'ত হয়? পভাৰ্টি আমি স্মল ফাৰ্মাৰ্ছক দেখিছো যে তেওঁলোকে কি কৰে, পভাৰ্টি বহুত ফেচ কৰে, তেওঁলোকে পভাৰ্টি বহুত ফেচ কৰি আছে। কিয়? তেওঁলোক এটা কথা যে ফাৰ্টিলাইজাৰ, যদি আমি ফাৰ্টিলাইজাৰ ইউজ কৰো তেতিয়া আমাৰ যিকোনো প্ৰডাক্টৰ দাম বাঢ়ি যাব, কাৰণ আমি ফাৰ্টিলাইজাৰটো কি কৰিছো, আমি কিনি আনিছো, কিনি অনাত আমাৰ পইচা লাগিছে। এটা ফাৰ্টিলাইজ ধৰি লওক, ফাৰ্টিলাইজাৰৰ দাম আমি এটা কেমিকেলৰ দাম 100 rupees ধৰি লৈছো, আমি যদি অৰ্গেনিকেলি হেৰি কৰিব যাওঁ কষ্টটো বেছি হ'ব, মেন পাৱাৰটো বেছি হ'ব, কিন্তু আচ্ছা অৰ্গেনিক ৱেট নকওঁ এক্সাম্পল, কাৰণ অৰ্গেনিকত আৰুহে দাম বাঢ়ি যায়। সো ধৰি লওক যদি আমাৰ ফাৰ্টাইল চইল থাকে, আমাৰ যদি চইলটো ফাৰ্টাইল থাকে আমি নালাগে এইটো কৰিবলৈ। আৰু ফাৰ্টাইল চইল কেতিয়া হ'ব, যেতিয়া গোটেই এস্পেক্ট খিনি যেতিয়া ইজি হৈ যাব, মানে ধৰি লওক আমি আগৰ পৰাই নিউট্ৰিচনছ দিব পাৰিছো, আমি আমাৰ কাণ্ট্ৰিত একদম ভাল ইমান হাই লেভেলৰ টেকনলজিজ আছে য'ৰ পৰা আমি ফাৰ্মিং কৰিব পাৰিছো, আল্টিমেটলি কাল্টিভেশ্যন বাঢ়ি যাব, কাল্টিভেশ্যন বাঢ়ি যোৱাৰ লগে লগে দাম কমি আহিব, তো আমাৰ পভাৰ্টি থাকিল ক'ত? কিন্তু ইয়াত আকৌ কি হয়, ইয়াত আমাৰ টেকনলজিজ ইমান হাই নাই আৰু ফাৰ্মাৰ্ছ বোৰে মনচুনৰ ৱেইট কৰিবলগীয়া হয়, আৰু তেওঁলোকে সাৰ্ভাইভেলৰ ওপৰত ডিপেন্ড কৰিবলগীয়া হয়, তেওঁলোকৰ ওচৰত একো সাবসিস্টেন্স নাই, তেওঁলোকৰ ওচৰত একো সাবস্টিটিউটছো নাই, যে ধৰি লওক ফাৰ্টিলাইজ, আমাৰ ওচৰত ভাল ধৰণৰ ধৰি লওক মেচিনাৰিজ নাই, কিন্তু ফাৰ্টিলাইজাৰ্ছ আছে নেকি, ফাৰ্টিলাইজাৰ আমি ইমান কম প্ৰাইচত দিব পাৰিছো নেকি, সেইবোৰ নাই। সো আপোনালোক যোন সায়েন্স বেকগ্ৰাউণ্ডৰ হয় আপোনালোকে এইবোৰটো হেৰি কৰিছে, ধৰি লওক ইয়েছ ফাৰ্টিলাইজ ইউজ কৰিব নিদিয়াৰ কাৰণে শ্ৰীলংকাত প্ৰব্লেম হ'ল, এইবোৰ বহুত এস্পেক্ট আছে। এটা কাণ্ট্ৰি এগ্ৰিকালচাৰ সেক্টৰটোৱে বহুত ইম্পেক্ট পেলায় পভাৰ্টিৰ ওপৰত, ঠিক আছে, পভাৰ্টিৰ ওপৰত বহুত ইম্পেক্ট পেলায়। আৰু এটা কথা কৈছো, যোনবোৰ আপোনালোক যোন কেইজন সায়েন্স বেকগ্ৰাউণ্ডৰ পৰা আছে, আৰু যদি আপোনালোকৰ ক্ৰিয়েটিভ মাইণ্ড আছে, আপোনালোকে প্ৰিপাৰেচন কৰি আছে, সেইটো হয়, আপোনালোকে ল' কষ্টৰ, মই এইটো একদম আউট অফ দ্য বক্স কথা কৈ দিছো হা, বিকজ আই এম ফ্ৰম কমাৰ্চ বেকগ্ৰাউণ্ড, মই সদায় এইবোৰত মানে অকমান মাইণ্ডটো মোৰ গুচি যায়, হ'লেও কৈ দিছো আৰু আপোনালোকে চাওক, আপোনালোকে ফাৰ্টিলাইজাৰ কম প্ৰাইচৰ বনাব পাৰে নেকি? ইন কেছ যদি আপোনালোকে বনাব পাৰে, আপোনালোকে এটা ৰিভলিউচন আনিব পাৰিব। আচ্ছা মুভিং ফৰৱাৰ্ড, দেয়াৰ সাৰ্ভাইভেল ডিপেণ্ডছ অন সাবসিস্টেন্স ক্ৰপ, তেওঁলোকৰ সাৰ্ভাইভেলটো ক'ত ডিপেণ্ড হৈ যায়, সাবসিস্টেন্স ক্ৰপত হেৰি হৈ যায়, ডিপেণ্ড হৈ যায়। লাইভ ষ্টক মানে কি হৈছে, লাইভ ষ্টক মানে যোনবোৰ ধৰি লওক কাউ, ডগ নহ'ব, কাউ, মিট, চিকেন, এইবোৰ য'ৰ পৰা আমি পাওঁ, গট, সেইবোৰ কি হৈছে, এইবোৰ লাইভ ষ্টক হৈ গৈছে মানে। সো লাইভ ষ্টকত তেওঁলোক ডিপেণ্ড হৈ যায়, ঠিক আছে, কাৰণ তেওঁলোকৰ ভালকে হেৰিয়ে হোৱা নাই, খেতি বাতি কৰিবই পৰা নাই, সো তেওঁলোকে এতিয়া আল্টিমেটলি লাইভ ষ্টকত ডিপেণ্ড হ'বলগীয়া হৈছে। আৰু সাবসিস্টেন্স মানে কি, সাপৰ্টিং, মানে ধৰি লওক কিবা এটা আমি হেৰি কৰি আছিলো, গ্ৰ' কৰি আছিলো, কিন্তু সেইটো গ্ৰ' নহল, আমি বেলেগ এটা কাল্টিভেশ্যন কৰা ষ্টাৰ্ট কৰিলো, সেইটো সাবসিস্টেন্স ক্ৰপ হ'ব, ঠিক আছে। লাইভ ষ্টক মানে কাউ, গট, এইবোৰ আপুনি হেৰি কৰিবলগীয়া হৈছে, পুহিবলগীয়া হৈছে ফৰ সাৰ্ভাইভেল, সেইখিনি হ'ব। With the rapid growth of population and without alternative source of employment, the per head availability of land for cultivation has steadily declined, leading to fragmentation of land holding. এতিয়া মানুহৰ ওচৰত এতিয়া লেণ্ডো নাইকিয়া হৈ গৈছে,
সঁচা কথা যোনবোৰ লেণ্ডবোৰ আছে সেইবোৰ ফাৰ্টাইল লেণ্ড নহয় সেইবোৰে একদম ভালকে খেতি দিব নোৱাৰিছে আমাক ফাৰ্টিলাইজাৰ বহুত লাগে খৰচ বহুত হৈছে য'ত আমাৰ 100 টকা খৰচ হয় 100 bucks খৰচ হয় তাত আমি দেখিছো 150 টকা খৰচ হৈ গৈছে আল্টিমেটলি 150 টকা খৰচ হোৱাৰ মানে কি হৈছে আমাৰ দাম বাঢ়ি যাব বস্তু সো মানুহে এইবোৰ জেগাত খেতি কৰা বন্ধ কৰি দিছে মাইগ্ৰেট হৈ গৈছে মাইগ্ৰেট হোৱাত কি হৈছে স্লাম বাঢ়িছে স্লাম বহাত কি হৈছে পভাৰ্টি আহিছে আল্টিমেটলি বুজিছে লিংক টু ইন্টাৰ ৰিলেটেড ঠিক আছে সো the income of this small land holding is not sufficient to meet families basic requirement and pay back the loans and they have taken for cultivation এতিয়া cultivation খেতি কৰিবলৈও ফাৰ্মাৰে তো লোন ল'ব ন খেতি কৰিবলৈ কি ল'ব ফাৰ্মাৰে লোন ল'ব সেই লোনছ খিনি লৈ তেওঁ যে খেতি কৰি লোন আকৌ তাৰ ইন্টাৰেষ্টৰ হৈতে তেওঁলোকক ঘূৰাই দিব সেইটো ফাৰ্মাৰৰ কেপাবিলিটিজ নাথাকেগে because of the soil because of our environmental issue গোটেইখিনি interrelated আছে বুজিলে তাৰ পিছতে and other domestic needs আৰু তেওঁলোকে নিজৰ বেসিক নিডস খিনিও পুৰা কৰিব নোৱাৰে বেসিক ৰিকুৱাৰমেন্টও পুৰা কৰিব নোৱাৰে কাল্টিভেশনত প্ৰবলেম হৈ যায় কাল্টিভেশনত প্ৰবলেম হলে লোনও দিব নোৱাৰে ডমেষ্টিক নিডসও পুৰা কৰিব নোৱাৰে আৰু ইট will lead us to poverty towards poverty in situations of drought and other natural calamities make them take extra step to suicide এতিয়া আমাৰ যিমানখিনি ফাৰ্মাৰ্স আছে আমি নিউজে দেখিয়ে থাকো হয় না নিউজত আমি দেখি থাকো যে তেওঁলোকে কি কৰিছে সুইসাইড কৰিছে যেতিয়া ড্ৰট আহি যায় ড্ৰাই হৈ যায় ন মাটি একদম ড্ৰাই হৈ যায় তেতিয়া কি হয় তেওঁলোকৰ খেতিয়ে নহয় ইফালে তেওঁলোকে লোন লৈ থৈছে কিন্তু এতিয়া খেতি কৰিব নোৱাৰিছে লাষ্টত কি কৰিব লাষ্টত সুইসাইড কৰিবলগীয়া হৈ যায় হয় নাই সো এইবোৰ কি আৰু ধৰি লওক ক্যালামিটিজ মানে সাডেন ড্যামেজ ধৰি লওক বানপানী আহি গল গুটে পইচা আমাৰ ন্যাচাৰাল ক্যালামিটিজ কি হ'ব গুটে আমাৰ ইমান দিনে আমি খেতি কৰিলো কিন্তু লাষ্টত বানপানী আহি গল আৰু গুটে আমাৰ খেতিটো নষ্ট হৈ গল তেতিয়া কি হল তেওঁলোকৰ ওচৰত আৰু বেলেগ অপচন নাথাকে আৰু এইটো আমাৰ দেশৰ কি এইটো আমাৰ দেশৰ দুৰ্ভাগ্য যে আমাৰ ফাৰ্মাৰ্স আমাৰ কিষান সকলে সুইসাইড কৰিবলগীয়া হৈ যায় সো ইয়াৰলৈকে আপোনালোকৰ ক্লিয়াৰ আই হোপ ইয়াৰলৈকে আপোনালোকৰ ক্লিয়াৰ শিওৰ শুভ্ৰ সৌৰভ শিওৰ কাৰেণ্ট এফেয়াৰ্স আপোনালোকে ফলো কৰক আমাৰ যোনটো হেৰি ইউটিউবৰ চেনেল আছে তাতে আপোনালোক ইয়াৰ কুৱেশ্যন আছে কুৱেশ্যনছ গিটা কাইলে কৰাম আজি টাইম হৈ গল অলৰেডি বেলেগ টিচাৰৰ ক্লাছ থাকে মই মানে তেওঁলোকৰ ক্লাছৰ টাইমিংটো ল'ব নোৱাৰো ঠিক আছে সো বাকি ইয়াৰ যোনখিনি কুৱেশ্যনছ আছে সেইখিনি কাইলে কৰাম আকৌ কন্টিনিউ হ'ব এইটো ক্লাছ ঠিক আছে আৰু এটা কথা আপোনালোকৰ যিমানখিনি ডাউট আছে আপোনালোকে লিখি যাওক কাৰণ আমিতো মানুহ হয় পাহৰি যাম আৰু কাৰেণ্ট এফেয়াৰ ক'ৰ পৰা চাব মই কৈ দিছো এতিয়া যোনখিনি ৰিসেন্ট কাৰেণ্ট এফেয়াৰ চাব লাগে সেইখিনিটো মই দি আছো আপোনালোকক প্লাস আপোনালোকৰ কাৰণে মই এক্সট্ৰাকে পিডিএফ বনাব লাগিব 21 to 22 সেইখিনি মই আপোনালোকক প্ৰভাইড কৰিম কিন্তু সেইখিনি কাৰণে আকৌ আপোনালোকে এতিয়াই কৈ নাথাকিব মেম এতিয়া কাৰেণ্ট এফেয়াৰ্স দিয়ক আমাক সেইখিনি মই দি দিম প্লাস আপোনালোকে যৰ পৰা যোনটোৱে সোৰ্সৰ পৰা আপোনালোকে 2021 to 22 2000 ছমাহৰটো কাৰেণ্ট এফেয়াৰ্স চাবই লাগিব মই আপোনালোকক 12 মাহৰ কৈছো 12 মাহৰ চাওক সেফ থাকিব সেফ গেম কয় যে আমি সেফ গেম খেলিব বিচাৰো 12 মাহৰ কাৰেণ্ট এফেয়াৰ্স খিনি সো সেফ গেম হ'ব আপোনালোকৰ কাৰণে এইটো ঠিক আছে সো সিলেবাস কমপ্লিট হৈ যাব মোৰ এইটো 45 আৱাৰ্সৰ আছে মেবি আৰু যদি বেছি হয় বেছি ক্লাছ কৰিম তোমালোকৰ কাৰণে আছো আমি আৰু অবভিয়াসলি সিলেবাস ক্যাপচাৰ কৰিবই লাগিব সো যি কি নহওক আৰু 2 মিনিট আছে 2 মিনিট 45 সেকেন্ড সো ইয়াতে মই ক্লাसेस খিনি সামৰিছো আৰু আই হোপ আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্স ক'ত পাব আমাৰ যোনটো চেনেল আছে তাত মই ডে টু ডে কাৰেণ্ট এফেয়াৰ্সটো দিয়ে আছো কিন্তু সেইখিনি নিডেড হয় তাতকে বেছি ইম্পৰ্টেন্ট কি হ'ব তাতকে বেছি ইম্পৰ্টেন্ট হ'ব আপোনালোকে বাকি খিনিও চাওক আজি এতিয়া ডে টু ডে চাই থাকিলে আপোনালোকৰ শেষ হৈ যাব জেমেলাটো আৰু পেডত কাৰেণ্ট এফেয়াৰ্স নাথাকে দেই কাৰেণ্ট এফেয়াৰ্সটো এনেকুৱা বস্তু যোনটো আপোনালোকে সকলো জেগাত পাব সো এইটো পেডত আহি লাভ নাই আৰু এটা কাম কৰিব ছমাহৰ মানুহে চাই কাৰেণ্ট এফেয়াৰ্স আপোনালোকে 12 মাহৰ চাওক 12 মাহৰ চাওক ঠিক আছে সো দ্যাট ইজ ফৰ টুডে গাইজ সব আহিব জেনাৰেল সায়েন্স সব ক্লাसेस হ'ব আপোনালোকে কাইন্ডলি এইবোৰ কোৱেশ্চন মোক বেলেগ ক্লাছত সুধিব এতিয়ালৈকে আমি এইটো বেলেগ পঢ়িলো হেতেন যি কি নহওক দ্যাট ইজ ফৰ টুডে এন্ড আই হোপ আপোনালোকৰ
প্ৰিপাৰেশ্যন বোৰ ভাল গৈ আছে। যি ডাউট আছে মোক সুধিব, মই আপোনালোকৰ কাৰণে 24/7 আছো। আপোনালোকে মোক মেছেজ কৰিব হোৱাটছএপত। মোৰ হোৱাটছএপ নাম্বাৰটো ডেফিনেটলি আপোনালোকৰ ওচৰত আছে, 2600263478 এইটো মোৰ নাম্বাৰ হয়। আপোনালোকে মোক মেছেজ কৰিব পাৰে আপোনালোকৰ যিকোনো কুৱেৰিজৰ কাৰণে। আপোনালোকে মোক সুধিব পাৰে 6002634785. So that is for today. Keep learning and stay positive. Thank you.